নমস্কাৰ ইনফৰ্ম খবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এটা অতি জৰুৰী খবৰ আৰু এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা আৰু তাৰিখ আছিল 2 জুলাই 2025 আৰু পত্ৰখন প্ৰেৰণ কৰিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ প্ৰতিখন জিলাৰ দ্য ডেপুটি ইন্সপেক্টৰ অফ স্কুলছলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে তাৰ পাছত সাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰিছে সাবমিশন অফ লিষ্ট অফ লিভিং ৰিটায়াৰ্ড প্ৰাইমাৰী স্কুল টিচাৰ্ছ ফৰ গভৰ্ণৰ আছাম বৰিষ্ঠ শিক্ষক সন্মান অৰ্থাৎ বৰিষ্ঠ শিক্ষক সন্মানৰ কাৰণে প্ৰাথমিক বিদ্যালয়ৰ যিসকল শিক্ষক ৰিটায়াৰ্ড ল'লে অৰ্থাৎ অৱসৰ গ্ৰহণ কৰিলে আৰু যিসকল জীৱিত আছে তেওঁলোকৰ তথ্য বিচাৰি বুলি উল্লেখ কৰিছে তাৰ পৰৱৰ্তী অংশখিনিত এই কথাখিনিকে উল্লেখ কৰিছে যে ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকক জনোৱা যায় যে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আৰু যিসকলে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে আৰু বৰ্তমান জীৱিত অৱস্থাত আছে তেওঁলোকে এলিমেণ্টাৰী খণ্ডৰ বিদ্যালয়সমূহৰ এক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু সেইসকল শিক্ষকৰ তথ্য বিচাৰি এটা বিশেষ ফৰ্মেট আহিছে আৰু সেই নিৰ্দিষ্ট ফৰ্মেটত অহা 8 জুলাইৰ ভিতৰত এই বিশেষ তথ্যটো জমা কৰিবলৈ বুলি অনুৰোধ প্ৰদান কৰা হৈছে আৰু এই অংশখিনিত উল্লেখ কৰিছে মেটাৰ মে বি ট্ৰিটেড এজ মোষ্ট আৰ্জেণ্ট এই পত্ৰখনৰ যদি তলৰ অংশখিনিলৈ যোৱা হ'ব ইয়াত এটা নিৰ্দিষ্ট ফৰ্মেট দিয়া হৈছে এইখনেই সেইখন ফৰ্মেট হৈ তেওঁৰ ফুল নাম কণ্টেক্ট নাম্বাৰ এড্ৰেছ ডিষ্ট্ৰিক্ট /LSC এডুকেশ্যন ব্লক ডেট অফ বাৰ্থ এজ অন 1 জুন 2025 ডেট অফ ৰিটায়াৰমেণ্ট এজ পাৰ PPO তাৰপাছত ডিটেইলছ অফ গাৰ্জেণ্টৰ ডিটেইলছ ইয়াত দিব লাগিব তাৰপিছত ব্ৰিফ অন নটেবল কণ্ট্ৰিবিউশ্যন এচিভমেণ্ট যদি আছে কিবা এই অংশখিনি উল্লেখ কৰিব লাগিব আৰু এনেকৈ এই ফৰ্মেটখন আহিছে আৰু এই ফৰ্মেটতে এই ৰিটায়াৰমেণ্ট হোৱা শিক্ষকজন যিজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু তেওঁ জীৱিত অৱস্থাত আছে তেওঁৰ তথ্য বিচৰা হৈছে আৰু এই তথ্যটো 8 জুলাইৰ ভিতৰত বিভাগলৈ প্ৰেৰণ কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে যদি কথাখিনি ক'বলৈ যোৱা যাব এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বৰিষ্ঠ শিক্ষক সন্মানৰ কাৰণ আৰু কথাটো এইটোৱেই যে প্ৰাথমিক পৰ্যায়ৰ যিসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকে কিন্তু বৰ্তমান জীৱিত অৱস্থাত আছে তেওঁলোকৰ তথ্য বিচাৰি এনেকৈ এই ফৰ্মেটটো দিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে প্ৰেৰণ কৰিছে যদিও বৰ্তমান গৰম বন্ধ চলি আছে তথাপিও 8 জুলাইৰ ভিতৰত এই যি ৰিপৰ্ট সেই ৰিপৰ্ট দিবলৈ বুলি কোৱা হৈছে ধন্যবাদ